যাৰ জন্ম আছে তাৰ মৃত্যুও আছে। ইটালীৰ ভাস্কৰ্যবিদ প্ৰখ্যাত কবি মাইকেল এঞ্জেলোৱে কৈছিল, মৃত্যু আৰু ভালপোৱা দুটা পাখি, যাৰ সহায়ত বিশুদ্ধ মনৰ মনুষ্যই সৰগত স্থান পায়। কেতিয়াবা মৃত্যু অসহনীয়, কিন্তু মৃত্যুৰ পাছতহে মনলৈ আহে, অধিক চৰ্চালৈ আহে মৃতকৰ মহানতা। সেয়াও এক তিক্ত সত্য। হঠাৎ যেন এনেবোৰ কথা বুজি উঠিছে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নতুনকৈ দায়িত্ব লোৱা মন্ত্ৰী পীযুষ হাজৰিকাই। মহীৰোহৰ মহাপ্ৰয়াণত ম্ৰিয়মান মন্ত্ৰীয়ে মন্দিৰে মন্দিৰে মূৰ দোৱাইছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত মন্ত্ৰী পীযুষ হাজৰিকা চুলি খুৰাই বিষ্ণুৰ অৱতাৰৰ আশীষ ল'লে পীযুষে। নেদেখাজনৰ আশীষ বিচাৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও। অৰুণাচলৰ জিৰত থকা শ্ৰী সিদ্ধেশ্বৰনাথ মন্দিৰত বিত্তমন্ত্ৰী সংগ দিলে সাংসদ প্ৰদান বৰুৱাই। ৰাজ্যবাসীৰ মংগল কামনাৰে মন্দিৰত প্ৰাৰ্থনা। এজন জনতাৰ নেতাৰ দেহাৱসান ঘটিল। জনতাৰ দ্বাৰা নিৰ্বাচিত হৈ জনতাৰ বাবে কাম কৰি জননেতাৰ জীৱন জীয়াই মৃত্যুক সাৱটিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে। দেশবাসীৰ বাবে সৰ্বস্ব উজাৰি দিবলৈ সাজু হৈ থকা সেইজন মহানেতাক ঘূৰাই নাপাব দেশবাসীয়ে। তেওঁৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত নেতা পোৱাটো আমাৰ বাবে সৌভাগ্য। এয়া হয়তো তাৰেই প্ৰয়াস। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।